আজি নৰোৱা থানলৈ গ'লোঁ। শৰাই এভাগ আগবঢ়াই থোৱা আছিলে। ল'ৰা ছোৱালী দুটা সৈতে গ'লোঁ, তিনিওটা গৈ পেলাই চাকি বন্তি জ্বলালোঁ। জ্বলাই এয়া এতিয়া সেৱা কৰিবলৈ গৈছোঁ। সেৱা কৰিলোঁ। তাৰপিছত পূজাৰীজনে প্ৰসাদ ধৰি থৈছিলে, এয়া প্ৰসাদ চঞ্জাই দিলে, প্ৰসাদ বিলাই লওঁ। প্ৰসাদ খালোঁ। খাই বৈ এতিয়া এয়া ওলাই আহিছোঁ আৰু যাবলৈ বুলি আকৌ সেৱা সৎকাৰ কৰি। ইমান ঠাণ্ডা পৰিৱেশ, পিৰপিৰিয়া বতাহ, কি ধুনীয়া লাগে থাকি। চাৰিওফালে প্ৰাকৃতিক দৃশ্য সেউজীয়া হৈ আছে। এতিয়া এয়া যাবলৈ ওলাই আহিছোঁ। ল'ৰা ছোৱালী আগতে আহিব স্কুটিত, মোৰ যেনিবা টমটমত আহিম। এয়া নৰোৱা থানৰ দৃশ্য। এইখন আছে কুচুমতলাত, নৰোৱাতে পৰে আৰু নৰোৱাত কুচুমতলা নৰোৱা বুলি কয়, নৰোৱা গাঁৱত। আৰু এতিয়া কি ধুনীয়া লাগে থাকিবলৈ, মুকলি বতাহ মাৰি আছে ধুনীয়াকৈ। ইমান গৰমত থাকি ভাল লাগিছিলে। এতিয়া আহিবলৈ ওলালোঁ আৰু ওলাই আহিছোঁ আৰু গেটৰ পৰা, ভিতৰৰ পৰা। চাৰিওফালে পথাৰ, মানুহ আছে বাৰু, মানুহৰ ভিৰ আছে। আজি কেইবাভাগো শৰাই দিছোঁ।